নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। জুলাই মাহত অনুষ্ঠিত হ'ব এক্সামবিলাক এডিআৰই অসম পুলিচ আদি সকলো বিভাগৰ এক্সামবিলাক জুলাই মাহত অনুষ্ঠিত হ'ব। এই কথা হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজেই ঘোষণা কৰিলে আৰু নতুনকৈ নিযুক্তি পাব ৩৫,০০০ ল'ৰা ছোৱালী। তো ভিডিঅ'টোত আমি গোটেইখিনি আলোচনা কৰিম, লগতে হিমন্ত আমাৰ যিটো ভাষণ সেই ভাষণটো চাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইতিমধ্যে গমেই পাইছে কিছুদিন আগতে এডিআৰইৰ অনলাইন ফৰ্ম কাৰেকশ্যন প্ৰক্ৰিয়া এটা হৈ গ'ল আৰু তাতে মাথো আপোনালোকৰ যদি নামটো ভুল হৈছিলে বা আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ ভুল হৈছিলে সেইটোহে শুদ্ধ কৰাৰ সুযোগ দিছিলে। কিন্তু এইখিনি ততাতৈয়াকৰ কৰা হৈছে কাৰণ এক্সাম কম দিনৰ ভিতৰত অনুষ্ঠিত হ'ব। বিশেষকৈ এটা কথা কৈছে যে অসম পুলিচৰ ৰানিং অৰ্থাৎ ফিজিকেল অনুষ্ঠিত হ'ব জুন জুলাই মাহত আৰু সেইদৰে এডিআৰইৰ এক্সাম জুলাই আগষ্ট মাহত অনুষ্ঠিত হ'বলৈ গৈ আছে 2024 আৰু এডিআৰইৰ বাবে ইতিমধ্যে আমি ক্লাছ 3 ক্লাছ 4 সকলো পদৰ বাবে PDF প্ৰস্তুত কৰিছোঁ। লেটেষ্ট আপডেটেড 18,000 প্ৰশ্ন উত্তৰ মাথো 179 টকাত কিনিব পাৰিব ক্লাছ 3ৰ বাবে আৰু ক্লাছ 4ৰ বাবে 135 টকাত 12,000 প্ৰশ্ন উত্তৰৰ PDF কিতাপ কিনি ল'ব পাৰিব assamgkpdf.com ভিজিট কৰি। ডেছক্ৰিপশ্যনৰ লিংক আপোনালোকে চেক কৰিব। আৰু ইয়াতে 35,000 নিযুক্তি বুলি এটা কাৰণতে কৈছে কাৰণ এডিআৰইৰ প্ৰায় 12,600 পদ আছে, অসম পুলিচৰ আছে, তাৰোপৰি টেট অৰ্থাৎ শিক্ষা বিভাগত যথেষ্টখিনি নিযুক্তি দিব। তাৰোপৰি অন্যান্য ভেকেঞ্চি আহিব পাৰে, যিহেতু PNRD বা APDCLৰ ভেকেঞ্চি অকণমান আছিল বুলি কৈছিলে। তাৰে কিছু পদ APDCLৰ কিছু পদ ইয়াত ডাইৰেক্ট ৰিক্ৰুটমেণ্টত সংলগ্ন হৈছে আৰু বাকীখিনিৰ বিষয়ে আমি গম পাম কম দিনৰ ভিতৰতে। আৰু এইদৰে চাবলৈকে গ'লে মাৰ্চ মাহৰ লাষ্টৰ ফালে ন'টিচ আহি যাব এডমিট কাৰ্ডৰ আৰু এপ্ৰিল মে' মাহৰ ভিতৰত আমি এডমিটবিলাক ডাউনলোড কৰিব পাৰিম আৰু তাৰ লগে লগে এক্সামবিলাক অনুষ্ঠিত হ'ব। তো আপোনালোকে প্ৰিপাৰেশ্যন আৰম্ভ কৰক। তো এতিয়া আপোনালোকে আমাৰ ভাষণটো চাই লওক। 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম বুলি কৈছিলোঁ, প্ৰায় 91,000 ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে। আজি আপোনালোকে চাওক যে অসমত এতিয়া চাকৰি পাবৰ কাৰণে কোনো ল'ৰা ছোৱালীয়ে টকা পইচাৰ ঘোষ দিব নালাগে। এতিয়া মই গাড়ী দি আহি থাকোঁতে যিমান ল'ৰা ছোৱালী মই পাইছোঁ চবকে কৈছোঁ, এই বাবাহঁত ভাল কৰি পঢ়িবি দেই। কিয় মই কৈছোঁ? কাৰণ এতিয়া আমাৰ অসমখন এনেকুৱা পঢ়িলেহে চাকৰি পাব। আমাৰ ৰাজনীতি কৰা মানুহে আৰু চাকৰি দিব নোৱাৰে, অকল পঢ়া শুনা কৰিহে আমি চাকৰি পাব পাৰিম। আজি আপোনালোকে চিন্তা কৰক, কেইদিনমান আগতে কামাণ্ডো বেটেলিয়নৰ পাছিং আউট পেৰেড হ'ল। পুলিচবিলাক আপোনালোকে দেখা পায় আজিকালি সৰু সৰু ল'ৰা ছোৱালীবোৰ, SI বিলাক দেখা পাব। গভৰ্ণমেণ্ট অফিচত গ'লে নতুন সৰু সৰু ল'ৰাবিলাকক আপোনালোকে কৰ্মচাৰী হিচাপে দেখা পাব। সব দুখীয়া আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা। 1 টকাও কোনে ঘোষ দিব নালাগে। আজি মই গৌৰৱ কৰিব পাৰোঁ ভাৰতৰ ভিতৰতে অসম এনেকুৱা এখন ৰাজ্য য'ত চৰকাৰী চাকৰি ল'বলৈ কোনেও এটকাও কাকো ঘোষ দিব নালাগে। আজি সেইখন অসম আমি যোৱা 3টা বছৰৰ প্ৰচেষ্টাত আমি প্ৰতিষ্ঠা কৰিছোঁ। কেইদিনমান আগতে মই আপোনালোকক এনাউন্স কৰিছিলোঁ যে সেল্ফ হেল্প গ্ৰুপত থকা বাইদেউসকলক আমি লাখপতি বাইদেউ বনাব লাগিব। লাগিবনে নাই? কোন কোন আছে সেল্ফ হেল্প গ্ৰুপত? চাওঁ কোন কোন আছে আত্মসহায়ক গ্ৰুপৰ মেম্বাৰ? ফৰ্ম কোনে কোনে ল'লে? থিয় হওক। ফৰ্ম ল'লে? ঠিক আছে। এতিয়া আপোনালোকক কি কৰিব লাগিব? আপোনালোকে 1 মাহ 45 দিনৰ ভিতৰত, যেনেকে ফৰ্ম এদিনতে আপোনালোকে ল'লে, সেইকাৰণে দালালবিলাকে গমেই নাপালে কেতিয়া ফৰ্ম ল'লে, একেদিনাই লৈ ল'লে। এতিয়া ফৰ্ম ফিল আপৰো মই এদিনেই সময় দিম 1 মাহ পিছত, যে আজিৰ দিনটোতে ফৰ্ম ফিল আপ হ'ব। কিয়? দালালে গম পাব নালাগে, ৰাতিপুৱা গম পাব, আপোনালোকে আহি ফৰ্মটো জমা দি দিব। আৰু তাৰ পিছত দালালবিলাকে গম নোপোৱাকৈ বেংকত 10,000 টকা টিপলিং কৰি সোমাই যাব। এই 10,000 টকা যেতিয়া আপোনালোকে ভাল কৰি খৰচ কৰিব, তেতিয়া মই বেংকক কম যে আপোনালোকে 12,500 টকা আই মাতৃসকলক লোন দিয়ক আৰু নতুনকৈ 12,500 টকা মই আপোনালোকক আকৌ বিনামূলীয়াকৈ বেংকৰ একাউণ্টত দি দিম। তাৰমানে 25,000 হৈ গ'ল। 10,000, 10ৰ লগত 25, 35,
এনেকে আমি গৈ গৈ আপোনালোকে উপাৰ্জন কৰিব লাগিব আৰু লাষ্টত আপোনালোকৰ নামটো হ'ব লাখপতি বাইদেউ তাৰমানে 1 লাখ টকাৰ উপাৰ্জন হ'ব বুজি পালে নে এতিয়া লাখপতি বাইদেউ বুলি ক'লে যিসকলে বুজি পালে জোৰ কৰি হাত চাপৰিব যাওক বা নাজিৰাত মানুহে ফটক কৰি বুজি পায় বুজি পাইতো ফটক কৰি পায় নে নাপায় এতিয়া আপোনালোকে ধুনীয়াকৈ ফৰ্মখন ফিলআপ কৰি ৰাখক এদিনে সময় দিম ধুনীয়াকৈ ফৰ্মখন ঘূৰাই দিব তাৰ পিছত মই মোৰ কামখিনি কৰি গৈ থাকিম 39 লাখ মহিলা দিব যাওঁতে 4000 কোটি টকা লাগিব 3900 কোটি তথাপিতো আমি যেনে তেনে কষ্ট কৰি দিম কাৰণ আমি আই মাতৃসকলৰ উন্নতি বিচাৰো যাতে আই মাতৃসকলে ঘৰৰ পৰিয়ালটো সুবিধা দিব পাৰে তেনেকে ডেকা লৰাবিলাকৰ লোনৰ কাৰণেও যি ফৰ্ম ফিলআপ কৰিলে তাৰো ইন্টাৰভিউ অহা মাহৰ পৰা আৰম্ভ হৈ যাব 2000 লৰাই মোক আহোতে সুধিছে যে দাদা পুলিচৰ নেক্সট দৌৰ কেতিয়া হ'ব আমি জুন জুলাই মাহত পুলিচৰো দৌৰ আৰম্ভ কৰিম আৰু থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডো নতুনকৈ পৰীক্ষা পাতিম 35000 লৰা ছোৱালীয়ে আৰু নতুনকৈ চৰকাৰী চাকৰি পাব 1 লাখৰ লগত হৈ গল আৰু 35000 মই ইলেকশ্যনত কৈছিলো 1 লাখ কিন্তু এতিয়া মইও আগুৱাই গৈ আছো যাতে আমি আগুৱাই গৈ থাকিব পাৰো শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ অসমখনত বিনামূলীয়া স্কুটি বিনামূলীয়া চাইকেল ৰাস্তা ঘাট স্কুল কলেজ আমি আমাৰ অসমখনত আজি সুন্দৰ কৰি আগুৱাই লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছো এখন নতুন অসম নিৰ্মাণৰ বাবে আমি প্ৰচেষ্টা চলাইছো আজি এই কামবিলাক আগৰ চৰকাৰবিলাকে বিশেষকৈ কংগ্ৰেছৰ চৰকাৰবিলাকে চিন্তাই কৰা নাছিল চাওতে নাজিৰাৰ পৰা শিৱসাগৰলৈকে যোৱা ৰাস্তা কিমান ধুনীয়াকৈ হৈ গল আজি চাওতে ৰাস্তা ঘাট স্কুল কলেজ আমি এটাকৈ অসমখনক আজি এটা নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে চেষ্টা কৰিছো মই বিশ্বাস কৰো যে আপোনালোকৰ সহায় আপোনালোকৰ সহযোগিতাত আমি আমাৰ ৰাজ্যখনক আৰু আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম আৰু আগুৱাই লৈ যাম অহা মাহত আমি মিছন বসুন্ধৰা যিসকলে মাটিৰ পট্টাৰ বাবে নিৰ্বাচিত হল তেওঁলোককো আমি অহা মাহত মাটিৰ পট্টা দিম 3 লাখ পৰিয়ালে একেলগে মাটিৰ পট্টা পাব মানুহে কত দালালক সোমাবই দিয়া নাই একদম আৰু যিবিলাকে দালালি কৰে তেওঁলোকে লগে লগে এৰেষ্টও হৈ যায় আজিকালি কাকো আমি ৰেহাই দিয়া নাই দুখীয়া মানুহৰ লগত কোনো অন্যায় নহব সুন্দৰ কৰি আমি আগবঢ়াই লৈ গৈছো